নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৱেলিছ অসম। আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰিম। আজি আমি আলোচনা কৰিম অসম চৰকাৰ 2026 আৰু 27 বৰ্ষৰ সম্পূৰ্ণ বাজেট সম্পৰ্কে। এই বাজেটত সাধাৰণ মানুহক, কৃষকক, ছাত্ৰ ছাত্ৰী, মহিলা, যুৱক যুৱতী, ব্যৱসায়ী আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে আৰু এই বাজেট অসমৰ ভৱিষ্যতৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে সহজ ভাষাত আপোনালোক সকলোকে বুজাই দিম আৰু আপোনালোক সকলোৱে জানিব পাৰিব। সৰ্বপ্ৰথমে এইবাৰৰ বাজেটৰ আকাৰ প্ৰায় 1.56 লাখ কোটি, যিটো অসম ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট। ৰাজ্য চৰকাৰে এই বাজেটত উন্নয়নমুখী, বিনিয়োগমুখী আৰু জনকল্যাণমুখী বাজেট হিচাপে উপস্থাপন কৰিছে। প্ৰথমে আহোঁ জনকল্যাণমূলক আঁচনিৰ কথালৈ। সেইকাৰণে আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোত আমন্ত্ৰণ জনাইছোঁ। নিৰ্বাচনৰ সময়ত স্থগিত হৈ থকা বহু জনকল্যাণমূলক আঁচনি পুনৰ আৰম্ভ কৰাৰ বাবে 6,000 কোটিতকৈ অধিক টকাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ বিভিন্ন হিতাধিকাৰী ভিত্তিক আঁচনি পুনৰ গতি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছে। ভিডিঅ' ক্লিপতো আপোনালোকক লগাই দিছোঁ। দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয় হৈছে বিদ্যুৎ আৰু শক্তি খণ্ড। অসমৰ শক্তি উদ্বৃত্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ, বেটাৰী সংৰক্ষণ আৰু বিদ্যুৎ সঞ্চালকৰ ব্যৱস্থাত প্ৰায় 77,000 কোটিতকৈ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। যদি এই প্ৰকল্পসমূহৰ সফল হয়, তেনেতে আগন্তুক বছৰসমূহত উদ্যোগ বিনিয়োগৰ চাকৰিৰ সুযোগ বৃদ্ধি হ'ব বুলি ধাৰণা কৰা হৈছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোৰ কাৰণে। তৃতীয়তে শিক্ষাখণ্ড। দুটা আধুনিক ইণ্টিগ্ৰেটেড একাডেমিক কমপ্লেক্স PPE মডেলত স্থাপনৰ ঘোষণা কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে উন্নত উচ্চ শিক্ষা আৰু আধুনিক শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰা। চতুৰ্থতে অন্তৰ্গাঁথনিৰ উন্নয়নৰ গুৱাহাটীৰ বিমানবন্দৰৰ ওচৰত এখন নতুন ছেটেলাইট চিটি গঢ়ি তোলাৰ বাবে বৃহৎ পৰিমাণৰ ধন আবণ্টন কৰা হৈছে। ইয়াৰ ফলত নতুন নগৰ উন্নয়ন, উদ্যোগ আৰু বিনিয়োগৰ কাৰণে সম্ভাৱনা বৃদ্ধি হ'ব বুলি কোৱা হৈ আছে আৰু নতুন নতুন নিয়োগো হ'ব পাৰে। পঞ্চমতে কৰা হৈছে ব্যৱস্থা, এই বাজেটত কোনো ডাঙৰ নতুন কৰ আৰোপ কৰা হোৱা নাই আৰু মুখ্যমন্ত্ৰী মহোদয় এই বাজেটক ৰেভিনিউ নেচাৰেল, টেক্স নেচাৰেল বুলি উল্লেখ কৰিছে। অৰ্থাৎ সাধাৰণ নাগৰিকৰ ওপৰত নতুন কৰৰ বোজা বৃদ্ধি কৰাৰ পৰিৱৰ্তে উন্নয়নমূলক ব্যয়ত গুৰুত্বপূৰ্ণ দিয়া হৈছে আৰু সেই হিচাপে কাম কৰি যাব বুলি প্ৰতিজ্ঞাবদ্ধ আপোনালোক সকলোৰে আগত। এই বাজেটৰ ইতিবাচক দিশসমূহ বৃহৎ অন্তৰ্গাঁথনি বিনিয়োগ, শক্তি খণ্ডত দীঘলীয়া পৰিকল্পনা, জনকল্যাণমূলক আঁচনিৰ পুনৰ আৰম্ভ, শিক্ষা আৰু নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে, বিভিন্ন ধৰণৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নতুন কৰৰ বোজা নথকা সেইটোৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে, বিশেষকৈ কৃষকসকলৰ কাৰণে। কিছুমান সম্ভাৱ্য প্ৰত্যাহ্বান আছে। ঘোষণা কৰা প্ৰকল্পসমূহৰ সময়মতে সম্পূৰ্ণ হ'বনে, এই বিষয়ে লৈ পেলাই বিভিন্ন মহলে বিভিন্ন ধৰণৰ কুৱেশ্যন মাৰ্ক কৰি আছে। আৰু বাজেটৰ সুবিধা গাঁও অঞ্চললৈ কিমান সোনকালে পৌঁছিব বা কিমান সোনকালে যাব সেইটোও কৈ আছে। চাকৰিৰ সৃষ্টি বাস্তৱত কিমান বৃদ্ধি হ'ব পাৰে সেই বিষয়েও সচেতন মহলে সমালোচনা কৰি আছে বা কুৱেশ্যন কৰি আছে। এই বিষয়ে ঘোষণা কৰা বিনিয়োগ কিমান সফলভাৱে ৰূপায়ণ হ'ব সেইটোও এটা লক্ষণীয় হ'ব, পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাম। আমাৰ মূল্যায়ন হৈছে সামগ্ৰিকভাৱে এই বাজেট উন্নয়ন, অন্তৰ্গাঁথনি, শক্তি, শিক্ষা আৰু জনকল্যাণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা এখন দীৰ্ঘম্যাদী বাজেট। কিন্তু ইয়াৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰিব ঘোষণাসমূহৰ কিমান দক্ষতাৰে কাৰ্যকৰী কৰা হয় তাৰ ওপৰত। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাজেটৰ পিছত তেওঁ যিখিনি বক্তব্য প্ৰদান কৰিছিল তাৰে কিছু অংশ আপোনালোক সকলোকে ভিডিঅ'ৰ মাধ্যমেদি পৰৱৰ্তী অংশত আমি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ। আৰু এটা সদৌ শেষত লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ, মিছন বসুন্ধৰাৰ কাৰণে, মিছন বসুন্ধৰা 4ৰ কাৰণে গুৰুত্বপূৰ্ণ এটা আপডেট আহিছে, আপোনালোক সকলোকে জনাব বিচাৰিম। ধন্যবাদ। থেংক ইউ। জয় অসম।